ভগৱান কৃষ্ণই চিন্তা কৰিলে যে যদুবংশ যি শাৰীৰিকভাৱে শক্তিবান আৰু কৃষ্ণত একান্ত ভকত, যাক কোটি কোটি ইন্দ্ৰই একো কৰিব নোৱাৰে, এইসকলক যদি মই নিজে ধ্বংস কৰি নাযাওঁ তেতিয়াহ'লে পৃথিৱীৰ ভাৰ সম্পূৰ্ণৰূপে হৰণ কৰাটো নহ'ব। সেইকাৰণে তেওঁ বিপ্ৰৰ হাতে সাপ দিয়াৰ চিন্তা কৰিলে। দ্বাৰকাৰ ওচৰত এখন তীৰ্থক্ষেত্ৰ আছিল, নাম আছিল পিণ্ডাৰক। এই পিণ্ডাৰকত বহুখিনি ঋষিমুনি একত্ৰিত তেওঁৰ নিজে শক্তিৰ দ্বাৰা কৰালে। ঋষিমুনিসকল আহিল ইয়াত। কশ্যপ, কপিল, কণ্ড, ঋষি নৰোত্তম, বিশ্বামিত্ৰ, অসিত, অত্ৰি, অগস্তি, গৌতম, পাণ্ডৰী, ভাৰ্গৱ, ভৃগু, গুৰুত, পনিষ্ঠ, সনক, সনন্দ, নন্দ, দুৰ্বাসা, বশিষ্ঠ, বিভিন্নজন ঋষিমুনি তাত একত্ৰিত হ'ল। আৰু তাৰ কাষতেই ভগৱান কৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্ন, জাম্বৱতী সুত, শাম্ব, এনেকৈ ভগৱান কৃষ্ণৰ কেইবাজনো সন্তানে এই পিণ্ডাৰক ক্ষেত্ৰৰ ওচৰতে ক্ৰীড়া কৰি আছিল। তেওঁলোকে দেখা পালে যে ঋষিসকল আহি পেলাই একত্ৰিত হৈছে। মই অকণমান আগত কৈছিলোঁ যে মানুহৰ মনলৈ যেনেকুৱা ভাৱ আহে আমি তেনেকুৱা কৰ্ম কৰোঁ। সেইকাৰণে ভাৱৰ শুদ্ধতাৰ ওপৰত আমি গুৰুত্ব দিব লাগে। প্ৰত্যেকটো কৰ্ম আপোনাৰ ভাৱৰ প্ৰতিস্ফলন মাত্ৰ। পাপ প্ৰথমতে মনৰ মাজত হয়। পাপ অপকৰ্ম যিমানবিলাক হয় সংসাৰত, ইয়াৰ উপজ চ'ৰ্চ আমাৰ মন। প্ৰথমতে মনত, আৰু প্ৰথমতে আমি নিজক কনভিন্স কৰোঁ এইটো একো নহয়, কৰিব পাৰি। আপুনি জানে ই বেয়া, কিন্তু হ'লেও আমি নিজৰ মনটোক কনভিন্স কৰাওঁ, মনাওঁ এইটো কৰিব পাৰি, একো নাই। এই যদুবংশৰ পুত্ৰসকলৰ মনলৈ ভাৱ আহিল। কি ভাৱ? ঋষিসকলৰ লগত ধেমালি কৰি চোৱা যাওক। আৰু তেওঁলোকৰ মাজত জাম্বৱতীৰ পুত্ৰ যিজন শাম্ব, তেওঁক এগৰাকী গৰ্ভৱতী মহিলাৰ দৰে শাৰী চাৰি পিন্ধাই সুন্দৰভাৱে সজাই পৰাই তুলিলে। আৰু পেটত কাপোৰ কানি ভৰাই এগৰাকী গৰ্ভৱতী মহিলাৰ দৰে তেওঁক সুন্দৰভাৱে সজাই তুলিলে। ইয়াত কৈছে জাম্বৱতী সুত শাম্ব নামে কুমাৰক, স্ত্ৰীক আছে কচাই মন্দিলেক শৰীৰেক, পিন্ধাইলা প্ৰবন্ধে ধৰি দিব্য নেত শাৰী, বান্ধিল উচ্ছল খোপা পুষ্পচয় আৰি। সুন্দৰভাৱে খোপা বান্ধি দিয়া হ'ল, তাত ফুল চুল আঁকি দিয়া হ'ল, আৰি দিলে। জলৈ গণ্ডস্থলে চাৰু কৰ্ণৰ কুণ্ডলে, হাতত বলয়া সাংখ সাতখৰি গলে। আ অলংকাৰ বিভিন্ন ধৰণে পিন্ধাই দিলে। কংকালত মেখলা, উন্নত স্তনভাৰ, উফন্দাইলা পেট গৰ্ভৱতীৰ আকাৰ। পেটত বিভিন্ন বস্ত্ৰ সুমুৱাই গৰ্ভৱতী ৰূপ দিলে। শিৰত সিন্দুৰ পাৱে পিন্ধাইলা নুপুৰ, সঘনে ভোজন কৰে তাম্বুল কৰ্পূৰ। আৰু শিৰত সিন্দুৰ লগাই দিলে, পুৰণি এখন দীঘলকৈ দিয়াই দিলে। আৰু ঋষিসকলৰ ওচৰলৈ গ'ল। কটাক্ষ নয়নে চাৱে কৰি লয় লাখ, কতক্ষণে পাইলা ঋষি সমজ্জাৰ পাশ। ঋষিসকলৰ ওচৰ পালেগৈ আৰু কৈছে, প্ৰণামীয়া গৰ্ভৱতী পৰম হতাশে, মাথাত ওৰণি লয়া ৰৈলা এক পাশে। জাম্বৱতী সুত শাম্বে যি গৰ্ভৱতী মহিলাৰ দৰে তেওঁ সাজ পোছাক পৰিধান কৰি ওৰণিখন দীঘলকৈ টানি ঋষি সমস্তক সেৱা কৰি কাষত থিয় হৈ আছে, মাত বোল কৰা নাই। বাকীখিনিয়ে কি কৈছে এতিয়া? পাছে যদুগণে অৱনত কৰি কায়, কৰজোৰে বোলে ঋষি সমজ্যাক চাই। লগত থকা বাকী সন্তানসকলে ক'লে, কৃষ্ণৰ সন্তানসকলে, যদুগণৰ যিমানখিনি আছিলে, তুমি হব মহা মহামুনি সৰ্বজান, চাৰি বেদ 14 শাস্ত্ৰ কৰিছা ব্যাখ্যান। হে মুনিসব, তোমালোক পৰম শাস্ত্ৰজ্ঞ, চাৰি বেদ 14 শাস্ত্ৰ সকলো জানা। দেখিও ক ইটো স্ত্ৰী আহি আছে কাজে, আপুনি নুপুছে কথা তোমাক হাত লাজে।
ঋষিসকলক ক'লে এইগৰাকী নাৰীয়ে তেওঁৰ বিষয়ে জানিবৰ কাৰণে আপোনালোকৰ ওচৰলৈ আহিছে, কিন্তু লাজত একো সুধিব পৰা নাই, লাজ কৰিছে। কি জানিব বিচাৰিছে এতিয়া? সোধাৱে আমাৰ মুখে শুনিও সম্প্ৰতি পূৰ্ণ 10 মাহ সিটো নাৰী গৰ্ভৱতী, উপজীৱে শিশু কিবা কহিও বিচাৰি পুত্ৰ অভিলাষে তোমাক হাত সোধে নাৰী। যদুসকলে কৈছে এইগৰাকী গৰ্ভৱতী নাৰী, তেওঁ নিজৰ বিষয়ে সুধিবলৈ আহিছে। 10 মাহ তেওঁৰ গৰ্ভ হৈছে, শিশু কি হ'ব কি নাই পুত্ৰৰ কামনা কিন্তু কৰিছে, এই বুলি আহি পেলাই সেৱা লৈছে। এতিয়া কিবা হইবে পুত্ৰ কিবা জীউ হইবে জাত, গণি পঢ়ি ঋষি হব কহিও আমাত। লগত অহা সকলে কৈছে হে ঋষি সমস্ত, এই নাৰীগৰাকীৰ গৰ্ভৰ পৰা পুত্ৰ সন্তান হ'ব নে কন্যা হ'ব? যিহেতু তোমালোক পৰম শাস্ত্ৰজ্ঞ, 4 বেদ 14 শাস্ত্ৰ সকলো জানা, গতিকে গণি পিঢ়ি চাই আমাক কোৱা কি হ'ব? উপালম্ভ কৰি কথা সোধৈ চলবাদে, ঈশ্বৰ ইচ্ছাই আহি পাইলেক প্ৰমাদে। হেন উপালম্ভ শুনি মুনি নিৰন্তৰ, জাজল্য সমানে কোপে কাম পয়ধৰ। ঋষিসকলে গম পালে উপালম্ভ কৰিছে, আমাক ঠাট্টা বিদ্ৰূপ কৰিবলৈ আহিছে। লগে লগে তেওঁলোকৰ ক্ৰোধ আহিল, আৰু কি হ'ল? ভ্ৰুকুটি কুটিল মুখ আখি আৰু কত, আৰে পাপী সপ উপালম্ভ কৰ কত। ঋষিসকলে ক'লে আৰে পাপী, কি উপালম্ভ কৰিবলৈ আহিছ? কালে গ্ৰাসিলে ক অগণিত দেশ হাত, শুন দুষ্টগণ এইটো জীৱা হৈ বেজাত। কালয়ে গ্ৰাস কৰাৰ কাৰণে তহঁতে জুইত হাত সোমাবলৈ আহিছ। শুন এই গৰ্ভত কি জন্ম হ'ব শুন, আমি কওঁ। কি ক'লে? উপজীৱ মুখলে ক মহালোহাময়, যত যদু কুলক কৰিবে সবে ক্ষয়। এই গৰ্ভৰ পৰা এটা মুখল, নাঙলৰ ফালৰ দৰে লোহাৰ এটা খণ্ড উপজিব, আৰু তহঁতৰ সমস্ত যদুকুল এই লোহাৰ মুখলডালে শেষ কৰি পেলাব। বুলিলো নিশ্চয় আবে শুন দুষ্ট দম্ভ, আনে যেন আমাক নকৰে উপালম্ভ। এই দুষ্টসকল, আমি এৰ পৰা কি জন্ম হ'ব তহঁতক ক'লো, আৰু যাতে আমাক কোনেও এনেকৈ সাহস নকৰে উপালম্ভ কৰিবলৈ, ঠাট্টা বিদ্ৰূপ কৰিবলৈ, তাৰ কাৰণে এই গৰ্ভৰ পৰা যি জন্ম হ'ব তহঁতক ক'লো। সবে যেবে হেন দিলা চন্দ সাপ, শুনিয়া সবাৰো মনে মিলিল সন্তাপ। আঠে বেঠে চাৱৈ সবে খোলকাই কাপোৰ, দেখে লোহাময় মুখল এক ভয়ংকৰ। যেতিয়া ঋষিয়ে সাপ দিলে, এতিয়া যিসকল তাত আছিল তেওঁলোকৰ অৱস্থা নাই, আৰু জাম্বৱতী সুত খাম্বৰ কাপোৰ কানি খুলি পেলাই চালে, আৰু তাত দেখা পালে লোহাৰ এডাল মুখল, ভাল এচটা। আৰু দেখি তেওঁলোকে ভয় খালে। এতিয়া হা কি কৰিলো বুলি থিয়য়ে মৰিল, নিৰ্ঘাত পতনে যেন বচন হৰিল। সমূলি মৰিলো মহামন্দমতী আমি, ভৈলো মহাপাতকী কুলৰো অধোগামী। সেইকাৰণে সংস্কাৰটো অতি প্ৰয়োজন। কাক কেতিয়া কেনেকৈ কি কৰিব লাগে, এই যে কাহিনীবিলাক আমাক ইয়াত দিয়ে, ইয়াৰ পৰা আমি আচলতে কি ল'ম, এইটোৱে হৈছে ডাঙৰ কথা। কাহিনী আকাৰে যদি আমি পঢ়ি গৈ থাকোঁ, তাৰ পৰা বিশেষ লাভ নহ'ব। আপুনি তাৰ পৰা কি লৈছে? নলগা জেঙত লাগি গোটেই যদুবংশৰ বিপদ চপাই আনিলে অকণমান এটা সৰু কথাত। কিয়? কেৱল মাত্ৰ এণ্টাৰটেইনমেণ্ট, আনন্দ পাবৰ কাৰণে। আনন্দটো ক'ত? মিছাকে গৰ্ভৱতী মহিলা বনাই তেওঁলোকে ৰং চাব। ঋষিসকলে যদি উত্তৰ দিব নোৱাৰিলেহেঁতেন, তেতিয়াহ'লে ঠাট্টা বিদ্ৰূপ কৰিলেহেঁতেন। আন একো নাই ইয়াত। আৰু তাৰ কাৰণে এটা বহুত ডাঙৰ ভুল হৈ গ'ল, যিটোৰ কাৰণে ঋষিসকলে সাপ দিলে আৰু যদুবংশ ধ্বংসৰ কাৰণ হ'ল। ইয়াত কৈছে, হা কি কৰিলো বুলি থিয়য়ে মৰিল, নিৰ্ঘাত পতনে যেন বচন হৰিল। সমূলি মৰিলো মহামন্দমতী আমি,
ভৈলো মহাপাতকী কুলৰো অধোগামী শুনিয়া আমাকাবে কি বুলিবে লোকে হৃদয় বিদাৰে নিদাৰুণীটো শোকে দোষটো কৰিলে তেওঁলোকে ফলটো ভোগ কৰিব লাগিব এতিয়া সকলোৱে আমি ট্ৰেইনিং কৰি থাকোঁতে যদি কোনোবা এটাৰ যদি ভুল হয় যিকোনো কথাত আপুনি মাৰ্চ পাছ কৰিছে ধৰক তাতো যদি কোনোবা এটাৰ ভৰি নিমিলিল কিবা এটা কৰিবলৈ দিছিলে তাত যেনিবা এটাৰ ভুল হ'ল ট্ৰেইনিঙত এনেকুৱা কোনো নিয়ম নাই যে ইণ্ডিভিজুৱেল পানিছমেণ্ট গোটেই গ্ৰুপটোক দিয়ে সব একেলগে দৌৰিবলৈ দিয়াব 4 পাক মাৰ হাতত ৰাইফল লৈ ওপৰত কিয় দোষ কৰিছিল এজনে কিন্তু শাস্তিটো ভোগ কৰিব লাগিব সকলোৱে আৰু তেতিয়া কি হয় যেতিয়া সমূহীয়াকৈ পানিছমেণ্ট দিয়ে তেতিয়া মানুহৰ মনলৈ ভাব আহে যে আমি এনেকুৱা আৰু ভুল নকৰো যিটোৰ কাৰণে মোৰ লগতে বাকীখিনিৰো কষ্ট হ'ব সেইকাৰণে সেইটো তাত নিয়ম উলিয়ায় আৰু ইয়াত এতিয়া এওঁলোকে চিন্তা কৰিছে দোষটো আমি কেইজনমানে কৰিলোঁ কিন্তু আমাৰ কাৰণে গোটেই যদু বংশৰ কাৰণে কাল নামি আহিল ইয়াত কৈছে শুনিয়া আমাকাবে কি বুলিবে লোকে এই কথাটো যেতিয়া গম পাব তেতিয়া মানুহে আমাক কি বুলি ক'ব হৃদয় বিদাৰে নিদাৰুণীটো শোকে মুখলেক লয়া যদুগণ নিৰন্তৰ পৰম বিহবল হুয়া পখিল নগৰ আশা উগ্ৰসেন বসী বংশ সমন্বিতে লয়া মুখলেক গয়া মিলিল তহিতে আৰু সেই মুখলডাল লৈ তেওঁলোক দ্বাৰকালৈ গ'ল উগ্ৰসেন য'ত বহি আছে উগ্ৰসেনৰ ওচৰত গৈ পেলাই এই লোহাময় মুখলডাল গতাই দিলে আৰু আশা উগ্ৰসেন বসী বংশ সমন্বিতে লয়া মুখলেক গয়া মিলিল তহিতে ধান দিলে হুৱৈ আখৈ প্ৰজাৰ মুখত যোগাইলা মুখল যদু ৰাজাৰ আগত এই কথাটো চাৰিওফালে সিঁচৰিত হৈ গ'ল যে যদু বংশৰ কেইজনমান যুৱকে কেনেকৈ ঋষিসকলক ঠাট্টা বিদ্ৰূপ কৰিব গৈছিল উপালম্ভ কৰিছিল আৰু কেনেকৈ ঋষিয়ে সাপ দিলে এই কথাটো চাৰিওফালে বিয়পি পৰিল সাপৰ বৃত্তান্ত সমজ্জাত সবে কৈলা দেখি মুখলেক সৰ্বলোক ভয় ভৈলা মুখলডাল দেখি সকলোৱে এতিয়া ভয় কৰিছে কাংশ পৰি জিন গৈল লোকদাৰকাৰ পৰম আপদে পাইলে জানিলো নিশ্চয় ঋষি সাপে অৱশ্যে সবংশে শুইব ক্ষয় দশদিশে শুনি মাত্ৰ ৰোল হাহাকাৰ গুচিল আনন্দ বাজ্য উৎসৱ প্ৰচাৰ এই খবৰটো চাৰিওফালে সিঁচৰিত হোৱাৰ লগে লগে তেওঁলোকৰ মনৰ আনন্দ ৰং উৎসৱ সকলোবিলাক শেষ হৈ গ'ল ম্লান পৰিল আৰু ডাঙৰ কথা হৈছে ভৈলন্ত বিহবল বৃদ্ধ যাদৱসকল কৃষ্ণৰ আগত নিয়া নেদিলা মুখল ক'ত খেলি মেলিটো লাগে চাওক যেনেকুৱাই মই অলপ আগত আপোনালোকক কৈছিলোঁ জীৱনত যদি সংঘাত আহে জীৱনত যদি বিপদ আহে কাৰণ আমাৰ জীৱনলৈ বিপদ অহাটো স্বাভাৱিক আমি একোটা প্ৰাৰব্ধ লৈ আহিছোঁ প্ৰাৰব্ধ মানে কোটি কোটি বাৰ মনুষ্যৰ শৰীৰ পোৱাওঁতে আমি যত যিমান কৰ্ম কৰিলোঁ প্ৰত্যেকটো কৰ্মৰ ফল প্ৰত্যেকটো জীৱৰ বিপৰীতে জমা হৈ আছে তাক সঞ্চিত কৰ্ম বুলি কয় তাৰ এটা অংশ ভোগ কৰিবৰ কাৰণে আমি লৈ আহোঁ সেইটোক কয় প্ৰাৰব্ধ গতিকে প্ৰাৰব্ধত পাপ আৰু পুণ্য দুইটা আহিছে যাৰ কাৰণে সুখ আৰু দুখ আমাৰ আছে এটা ডাঙৰ কথা হৈছে যেনেকুৱাই সংঘাত নাহক কিয় যদি আপুনি কৃষ্ণত একান্তভাৱে শৰণ লৈছে আশ্ৰয় যদি তেওঁৰ লৈছে তেতিয়াহ'লে অনুকূল বায়ু হৈ আপোনাক সেই সংঘাতৰ পৰাও নিমিত্ত মাত্ৰ কৰি পাৰ কৰাই লৈ যাব ইয়াত দেখুৱাইছে এতিয়া যদু বংশ যি নিজেও পৰম শকত আৰু কৃষ্ণৰ একান্ত ভকত তথাপিতো বিপদকালে বুদ্ধিভ্ৰষ্ট হোৱাৰ দৰে তেওঁলোকে সেই সময়ত গৈ ভগৱান কৃষ্ণৰ ওচৰত মুখলডাল নিদিলে
আৰু কাক দিলেগৈ? উগ্ৰসেনক। আনকি সেই সভাত যিমানবিলাক বৃদ্ধ আছিল, যিমান তেওঁলোকেও এবাৰো নাভাবিলে যে এই কথাটো আমি কৃষ্ণৰ লগত এবাৰ আলোচনা কৰোঁ। যদিও সকলো কৃষ্ণৰে চাতুৰী, কিন্তু ইয়াৰ পৰা আমাক শিক্ষাবিলাক দি গৈছে। যেনেকুৱাই বিপদ নাহক কিয় ভগৱানক কেতিয়াও নেৰিব। প্ৰভু ভগৱন্ত আপোনাৰ লগত আছে, এই বিশ্বাসটো ৰাখক। এটা ল'ৰাই ছোৱালী এজনী বিয়া কৰাই আনিলে, আঠমঙলা খাবৰ কাৰণে গৈছে। নদী এখন পাৰ হ'ব লাগে, দলং নাই, নাৱত পাৰ হ'ব লাগে। আৰু নদীখন যেতিয়া নাৱত পাৰ হৈছে, ঠিক মাছ ভাগ পাওঁতেই একদম কলীয়া ডাৱৰে আকাশ গোটেই চানি আহিছে, ধুমুহা আহিছে, নদীৰ পৰা ঢৌ উঠি পানীবিলাক নাৱৰ ভিতৰত সোমাইছে। ঘৈণীয়েকে বিৰাট ভয় কৰিছে। বিয়া হৈ মাত্ৰ গৈছিল, আঠমঙলাৰ কাৰণে মাকৰ ঘৰলৈ আহিছে। নাৱত যেতিয়া পানী সোমোৱা আৰম্ভ হ'ল, এই ঘৈণীয়েকে লাহে লাহে হাতেৰে পানীখিনি উলিয়াই বাহিৰলৈ পেলাই আছে। গিৰিয়েকজনে ওপৰলৈ চাই মিছ মিছকৈ হাঁহি আছে। ঘৈণীয়েকজনীয়ে ভাবিছে বৰ বেয়া মানুহ এটাৰ লগত বিয়া হ'লোঁ, অকণমান নিশ্চয় গণ্ডগোল আছে। কিয়নো ইমান নাৱত পানী সোমাইছে আৰু মানুহজনে ওপৰলৈ চাই মিছ মিছাই হাঁহি আছে। সেইকাৰণে গিৰিয়েকৰ কথালৈ কোনো ধৰণৰ লক্ষ্য নকৰি ঘৈণীয়েকে নিজেই পানীখিনি নাৱৰ পৰা তললৈ যিমান পাৰিছে পেলাই আছে। কাৰণ পানী বেছিকৈ যদি নাৱত সোমাই যায়, নাও ডুব যাব, আৰু নাও ডুব গ'লে নদীৰ মাজত দুয়োটাৰে মৃত্যু হ'ব পাৰে। সেইকাৰণে ভাবিছে যেন তেন হ'লেও বাচিব লাগিব। নদীৰ পানীখিনি, নাৱত সোমোৱা পানীখিনি উলিয়াই পেলাই আছে। এটা সময়ত ধুমুহা শান্ত হ'ল, ঢৌবিলাক কমি গ'ল। এতিয়া নাৱত যিকণ পানী অৱশিষ্ট আছিল, গিৰিয়েকে সেই পানীখিনি হাতৰে লাহে লাহে বাহিৰলৈ পেলাইছে। ঘৈণীয়েকৰ আৰু খং উঠিছে, মিটাৰ উঠি গ'ল। যেতিয়া বেছিকৈ পানী সোমাইছিল, তেতিয়া তুমি ওপৰলৈ চাই মিছ মিছাই হাঁহি আছা, আৰু এতিয়া যেতিয়া চব ঠিক হৈ গ'ল, এই শেষত থকা পানীকণ তুমি উলিয়াব বিচাৰিছা। এইটো কি কৰিব? কি অপকাৰ কৰিব আমাক এইটোৱে? আৰু সুধিলে গিৰিয়েকক যে তোমাৰ অকণমান এইটো অকণ গণ্ডগোল নেকি? যেতিয়া ধুমুহা আহিছিল, ইয়াত পানী সোমাইছে, তেতিয়া তোমাৰ কোনো কাপ ধাপ নাই, আৰু এতিয়া যেতিয়া ঠাণ্ডা হৈ গ'ল, বতৰ শান্ত হ'ল, এতিয়া তুমি আকৌ ইয়াৰ পৰা পানীখিনি উলিয়াই পেলাইছা। গিৰিয়েকৰ কঁকালত এখন তৰোৱাল আছিল। তৰোৱালখন উলিয়াই ঘৈণীয়েকৰ ডিঙিৰ ওচৰত ঘূৰাবলৈ ধৰিলে। ঘৈণীয়েকে মিছ মিছাই হাঁহি দিলে আৰু ক'লে, কিয় হাঁহিছা? তোমাৰ ভয় লগা নাই? মোৰ তৰোৱাল তোমাৰ ডিঙিৰ ওচৰত। বোলে নাই লগা। কিয়? মোৰ বিশ্বাস আছে। কি বিশ্বাস? যে তুমি মোৰ স্বামী, আৰু মোৰ স্বামীয়ে মোৰ কেতিয়াও অপকাৰ কৰিব নোৱাৰে। হয়নে? এইটো বিশ্বাস আছে? বোলে আছে। তোমাৰ মোৰ ওপৰত যিটো বিশ্বাস আছে, মোৰো মোৰ ভগৱান কৃষ্ণৰ ওপৰত একেই বিশ্বাস আছে। যেনেকৈ মই তোমাৰ স্বামী, সেইজনো মোৰ স্বামী আৰু মই তেওঁৰ দাস। গতিকে মোৰ ভগৱান কৃষ্ণৰ ওপৰত বিশ্বাস আছে। এই বিপদতো তেওঁ যদি ইচ্ছা কৰে তেতিয়াহ'লে ৰক্ষা কৰিব। ভগৱান কৃষ্ণই যদি লৈ যাব বিচাৰে, তেতিয়া কাৰ ক্ষমতা আছে জীয়াই থাকিবৰ কাৰণে? সেইকাৰণে ইয়াত বৰ সুন্দৰ কথা কৈছে। যেতিয়া যদুবংশলৈ বিপদ আহিল, যেতিয়া ঋষিয়ে সাপ দিলে, এই মুখলডাল কিন্তু উগ্ৰসেনৰ ওচৰত গৈ পেলাই দিলেগৈ। আৰু উগ্ৰসেনহে নালাগে, সভাত থকা বিভিন্ন জ্যেষ্ঠজনেও কাৰো মনলৈ ভাৱ নাহিল যে এই কথাটো আমি ভগৱান কৃষ্ণৰ লগত দিহা পৰামৰ্শ কৰোঁ। আৰু সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে, ভৈলন্ত বিহবল বৃদ্ধ যাদৱসকল কৃষ্ণৰ আগত নিয়া নেদিলা মুখল, হৈ বুদ্ধি ভ্ৰংশ আখি নাশন কালত, উগ্ৰসেনে নুসুধিলা বুদ্ধি মাধৱত। উগ্ৰসেনে নুসুধিলে। আৰু তাৰ ফল কি হ'ব? অকণমান পাঠ যাওক, তাৰপিছত শুনিম। আমাৰ সুশিক্ষিত ওৱে ঘোষী মুখল কৰাইলা চূৰ্ণীকৃত, ভসাইলা সাগৰে তাৰ গুণ্ডি যদু ৰাজে, অৱশেষ লোহাক খেপিলা জল মাজে। উগ্ৰসেনে লগে লগে কিছুমান কমাৰক মাতি আনিলে, লোহাৰক, আৰু তেওঁলোকক
এই লোহাৰ মুখল টুকুৰা দিলে, ঘঁহি 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 গুড়া কৰি পেলালে। শেষত যি টুকুৰা মুখল বাচিলগৈ, লোহাৰ টুকুৰা, এইকণ পানীত পেলাই দিলে। এতিয়া ডাঙৰ কথা হ'ল, এই যি টুকুৰা লোহা পেলাই দিলে, কি বস্তু বুলি সাগৰত থকা মাছ এটাই তাক গিলি পেলালে, পেটলৈ গুচি গ'ল। আনহাতে কিবা বস্তু বুলি তাকো গিলিলেক মাছে, তাকো জাল বাহনতে জালোৱা পাইলে পাছে, মৎস্যৰ গৰ্ভত দেখি সেহি লোহা খানি, শৰৰ আগত ব্যাধে বিন্ধিত লৈলা আনি। লোহা টুকুৰা পেলাই দিলে, মাছে খালে শেষৰ টুকুৰা, আৰু সেই মাছটো এজন জালুৱাই পালে। মাছটো কাটোতে পেটত সেই লোহাকণ দেখা পালে, আৰু ব্যাধ এজনে এই লোহাকণ নিজৰ শৰৰ আগফালে, কাঁড়ৰ আগফালে লগাই থলে। নিমিত্তবিলাক কেনেকৈ বনে চাব। ইয়াত এতিয়া কৈছে, তাৰ পাছত সাগৰত পেলাইলা লোহাৰ গুণ্ডি যত, চাপিল তীৰত সিটো ঢৌৰ আস্ফালত, কাষৰত গাজিল মাদুৰী বন হৈ, ঈশ্বৰৰ ইচ্ছা মিছা কদাচিতো নৈ। এই যে লোহাৰ গুৰিবিলাক পেলাই দিলে, এইবিলাক সাগৰৰ পানীত গৈ সাগৰৰ কাষ পালেগৈ, আৰু তাত মাদুৰী বন হৈ পেলাই হ'ল, মাদুৰী বন হ'ল চব। এটুকুৰা শেষৰ অৱশিষ্ট লোহাকণ মাছে খালে, মাছক পালে জালুৱাই, জালুৱাই কাটি পেলাই সেই টুকুৰা পালে, ব্যাধে নিজৰ শৰত লগাই থলে। ইফালে দেৱৰো দেৱতা যিটো জগতৰ বাপ, তাহানো আগতিতো কোনো ঋষি খাপ, অন্তৰ্যামী ৰূপে আছে সবাকো ব্যাপী, ব্যৰ্থ নকৰিলা ঋষি খাপক তথাপি। ইয়াত কৈছে এতিয়া, যিজন জগতৰ ঈশ্বৰ, যাৰ কটাক্ষত কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃজন হয়, যাৰ কটাক্ষত সমস্ত জীৱৰাশি পালন পোষণ হৈ আছে, যাৰ কটাক্ষত কোটি কোটি ব্ৰহ্মাণ্ড সংহাৰ হয়, সেইজন ঈশ্বৰৰ কাৰণে ঋষি সাপ একো ডাঙৰ কথা নহয়। কিন্তু তেওঁ নিজেই ইচ্ছা কৰিছিল, আৰু সেইকাৰণে ঋষি সাপ ব্যৰ্থ নকৰিলে। ইয়াত কৈছে, কথা শুনি হৰিষ কৰিলা যদু ৰাজ, ঋষি সবে আশী সাধিলেক মোৰ কাজ, বেশ্যাৰ কৰিলা কৰ্ম যেন কুল নাৰী, হেন মনে মানি ৰংগে ৰহিলা মুৰাৰী। ভগৱান কৃষ্ণই ভাবিলে, মই যদুবংশ ধ্বংস কৰাৰ উপায় বিচাৰি আছিলোঁ, আৰু ঋষিসকলে সাপ দি মোক সুবিধা কৰি দিলে। যেনেকৈ বেশ্যাৰ কৰ্ম কোনোবা কুলৰ নাৰীয়ে, ভাল ঘৰৰ যোনে আইসকলে যদি কোনোবাই কৰে, ঠিক তেনেকুৱা এটা উদাহৰণ দিছে যে মই যিটো বিচাৰিছিলোঁ, বিপ্ৰসকলৰ সাপৰ দ্বাৰা মোৰ কৰ্মটো অতি সহজ হৈ গ'ল। ইয়াৰ পাছত অকণমান উপদেশ আছে। বাপ বান্ধৱ আই মাতৃ সমস্ত, গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰি, ধৰ্ম এটা প্ৰৱৰ্তন কৰিলেতো নহ'ব, মানুহৰ মাজলৈ লৈ যাব লাগিব। লৈ যোৱাৰ কাৰণে তেওঁ সাহিত্য আৰু সংস্কৃতিৰ আশ্ৰয় ল'লে। সাহিত্যৰ ক্ষেত্ৰত তেওঁ কিছুমান মৌলিক সৃষ্টি কৰিলে, আৰু কিছুমান অনুবাদ, আৰু সংস্কৃতিৰ ক্ষেত্ৰত গীত মাত নৃত্য ভাওনা বিভিন্ন ধৰণৰ তেওঁ সৃষ্টি কৰিলে। উদ্দেশ্য, এক শৰণ হৰিনাম ধৰ্ম যাতে মানুহৰ মাজত বিলাই দিব পাৰে। পণ্ডিতসকলৰ কাৰণে সংস্কৃততো তেওঁ গ্ৰন্থ ৰচনা কৰিলে, ভক্তি ৰত্নাকৰৰ দৰে। আৰু যিসকলে পঢ়িব শুনিব পাৰিছিল, সেইসকলৰ কাৰণে বিভিন্ন শাস্ত্ৰৰ অনুবাদ আৰু মৌলিকভাৱেও তেওঁ ৰচনা কৰিলে। এনেকৈ ৰচনা কৰাৰ এখন গ্ৰন্থ, অনুবাদ কৰাৰ এখন হৈছে শ্ৰীমদ ভাগৱত। আগতে সংস্কৃতত আছিল। আমাৰ সাধাৰণ মানুহে এই ভাগৱতৰ ৰস বা সোৱাদ পান কৰাৰ পৰা বঞ্চিত থাকিব লাগিছিল। তীৰ্থক্ষেত্ৰত যিসকল ঋষিমুনি, যিসকল জ্ঞানী থাকে, তেওঁলোকেহে ইয়াৰ ওপৰত চৰ্চা কৰিছিল।
আৰু কাৰোবাৰ যদি ভাগৱতৰ বিষয়ে জানিবলৈ ইচ্ছা তেনে ক্ষেত্ৰসমূহত গৈ প্ৰভু ভগৱন্তৰ লীলা শ্ৰৱণ কৰিব লাগিছিল। কাৰণ ভাগৱত সংস্কৃতত আছিল আৰু সংস্কৃত ভাষাটো সকলোৰে বোধগম্য নহয়। গুৰুজনা অৱতৰিত হোৱাৰ পাছত তেওঁ এই অভাৱটো দেখিলে আৰু লগতে তেওঁ চিন্তা কৰিলে যে সকলো মানুহে যাতে নিজে অধ্যয়ন কৰিব পাৰে, সকলোৱে যাতে নিজৰ মাৰ্গটো নিজে বিচাৰি পায়, মনৰ যিমানবিলাক খুধুৱনি আছে, জানাৰ সংশয় আছে, এই সংশয়বিলাক যাতে তেওঁলোকে নিজে অধ্যয়ন কৰি ভাগৱতৰ মাজৰ পৰাই যাতে নিজৰ জীৱনটো উদ্ধাৰ কৰিব পাৰে, তাৰ কাৰণে তেওঁ ভাগৱতৰ অনুবাদ কৰিলে। 12টা স্কন্ধৰ অৱশ্যে গুৰুজনাই 12টা স্কন্ধ নিজে কৰা নাই। প্ৰথম, দ্বিতীয়, তৃতীয়ৰ অনাদি পাতন, ষষ্ঠৰ অজামিল উপাখ্যান, অষ্টমৰ বলিচলন আৰু সাগৰ মন্থন, দশমৰ আদি চোৱা আৰু শেষ চোৱাৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা, একাদশ স্কন্ধ সম্পূৰ্ণ আৰু দ্বাদশ স্কন্ধ সম্পূৰ্ণ। এয়া গুৰুজনাই নিজে অনুবাদ কৰিছে। গুৰুজনাই অনুবাদ কৰোঁতে তেওঁ 2-3টা অধ্যায়ৰ মূৰে মূৰে একোটাকৈ উপদেশ জনকল্যাণৰ হকে দি গৈছিল। গুৰুজনাই ভাগৱতত দিয়া উপদেশৰ সংখ্যা হৈছে 173টা। এই 173টা উপদেশ আমি আমাৰ দ্বিতীয়খন গ্ৰন্থত সংকলিত কৰিছিলোঁ আৰু নাম দিলোঁ কহে গুৰু শংকৰ, য'ত গুৰুজনাই জনকল্যাণৰ হকে আমাৰ বাবে দিয়া উপদেশসমূহ আছে আৰু লগতে তাৰ ভাঙনি কৰি দিয়া আছে প্ৰত্যেকটো পদৰ। তাৰ এটা কপি আমি আপোনালোকৰ নিমাইজনৰ বাবে লৈ আহিছোঁ। আমি অনুৰোধ কৰিম আপোনালোকৰ গাঁৱৰ কোনোবা এজন আহি আমাৰ পৰা গ্ৰন্থভাগ লৈ আমাক যাতে কৃতাৰ্থ কৰে। তাৰ পাছত অকণমান উপদেশ আছে, বাপকেইজনে সুন্দৰভাৱে পাঠ কৰিব আৰু উপদেশখিনি আমি অকণমান আলোচনা কৰাৰ পাছত কিছু সময় ৰেষ্টৰ কাৰণে যাম। সন্ধিয়া পুনৰ আপোনালোকক লগ পাম। আমি অনুৰোধ কৰিম তাৰ আগত কোনোবা এজন আহক আৰু আহি আমাৰ পৰা এই গ্ৰন্থভাগ যাতে গ্ৰহণ কৰে। কৃষ্ণ।